মৰিতা এইখিনিতে এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিবৰ কাৰণে আহিলোঁ অহা ডিচেম্বৰ মাহৰ 6, 7, 8 তাৰিখে মই ডিব্ৰুগড়ত থাকিম এক্সেছ ক্লাছ এঞ্জেল ক্লাছ বাৰ্ছ ৱৰ্কশ্বপ এৰেঞ্জ কৰা হৈছে আৰু এই শ্বেয়াৰিংটোত মই এইটো ক'ব বিচাৰিছোঁ কোনোবা এক্সেছৰ শিকাসকলৰ ভিতৰত যদি কিবা পইণ্টছক লৈ কিবা কনফিউজন আছে বাৰ্ছ ৰান কৰাৰ সময়ত আৰু সেইখিনি ৱৰ্কশ্বপত আহি পেলাই ক্লিয়াৰ কৰিব পাৰিব আৰু বাছ এক্সচেঞ্জ কৰিব পাৰিব বাছ এক্সচেঞ্জ কৰাটো জৰুৰী হয় তো ৱৰ্কশ্বপটোত আপোনালোকে জইন হ'ব পাৰিব নতুন এটা মডেলিটিৰ লগত যেতিয়া জইন হ'ব কিছুমান কনফিউজন ৰখি যাবও পাৰে এদিনীয়া প্ৰশিক্ষণ হয় যিহেতু আপোনালোকে এনেকৈ ৱৰ্কশ্বপসমূহত জইন হৈ থকাটো বহুতেই জৰুৰী হয় আৰু সেই মোৰ ৱৰ্কশ্বপটোত আৰু এগৰাকী ডিব্ৰুগড়ৰে ফেচিলিটেটৰে মোক সহযোগিতা কৰিব দুগৰাকীকৈ থাকিম আপোনালোকে যিবিলাক ডাউট আছে অসমৰ বহুত ঠাইৰ পৰা মোলৈ ফোন আহে কিছুমান ডাউটছ ক্লিয়াৰ কৰিবৰ কাৰণে যিখিনি পাওঁ ফোনতে অকণ গাইড কৰি দিওঁ কিন্তু এক্সেছৰ ফেমিলি হয় আৰু আপোনালোকে যিবিলাক কনফিউজন আছে কনফিউজন এনেকৈ ক্লিয়াৰ কৰি দিয়া হ'ব আপোনালোকৰ পইণ্টৰ যদি কনফিউজন আছে কিয়নো পইণ্টৰ এক্সপ্লেনেশ্যনখিনি কিতাপখনৰ বেক চাইডে ধুনীয়াকৈ থাকে সেই অংককেইটা যদি ধুনীয়াকৈ শিকাই দিয়া হয় আৰু লাইফ টাইম আপোনালোকৰ পইণ্টৰ কনফিউজন কেতিয়াও নহয় ধুনীয়াকৈ বাৰ্ছ ৰান কৰিব পাৰিব পইণ্টৰ যেতিয়া নিৰ্দিষ্ট পইণ্টখিনি আপুনি বস্তুটো বেছিকটো বুজি ল'ব এক্সপ্লেনেশ্যনটো বুজি লৈ পেলাই কৰিব তেতিয়া আপোনালোকে ক'ত ভুল হৈ আছে কেনেকৈ হৈ আছে বুজি পাব আৰু যেনেকৈ গাইডবুকখন মই দেখাই দিম বা আমি দেখাই দিম আৰু সেই পইণ্টখিনি আপোনালোকে পিছতো ধুনীয়াকৈ নিজে শুদ্ধ কৰি ল'ব পাৰিব অকণমান নিজৰ আগ্ৰহৰো প্ৰয়োজন হয় আৰু সেইদিনাখন বাছ এক্সচেঞ্জ কৰিব পাৰিব সুন্দৰ হ'ব বাছ ৱৰ্কশ্বপটো আপোনালোকে ডিব্ৰুগড়বাসী আৰু তাৰ আশে পাশে থকাসকলে আমাক যোগাযোগ কৰিব পাৰিব যথেষ্ট সংখ্যক এতিয়া এক্সেছৰ ফেমিলি হৈ পৰিছে আৰু অসমৰ বিভিন্ন জেগাৰ পৰা এনেকুৱা কলছসমূহ আহে নতুন এটা মডেলিটিৰ লগত জড়িত হোৱাৰ লগে লগে কিছুমান কনফিউজন ৰখি গ'লে ক্লিয়াৰ কৰিবৰ কাৰণে ফোন কৰে তো আপোনালোকক জনাব পাই মই সুখী অনুভৱ কৰিছোঁ এই ৱৰ্কশ্বপটোত আপোনালোকে জইন হৈ পেলাই আপোনালোকৰ সকলো ডাউটছবিলাক ক্লিয়াৰ কৰিব পাৰিব আৰু ডিচেম্বৰতে আকৌ এটা নগাঁৱতো বাৰ্ছ ৱৰ্কশ্বপ মই আয়োজন কৰিম আপোনালোকে তেনেকুৱা কিছু ডাউট থাকিলে বা নিজে এক্সচেঞ্জ কৰিব বিচাৰিলে বাৰ্ছ এটা আপোনালোকে কৰিব পাৰিব আৰু সকলোখিনি মডেলিটিৰ কাৰণে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট নম্বৰটো দিয়া হৈ থাকিব থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই